9 মাৰ্চ তাৰিখে মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী গ্ৰেটাৰ কামাখ্যা শাখা গুৱাহাটী সমৃদ্ধি প্ৰফেচনেল অমৃত উদয় প্ৰগতি উদয় বেলতলা শিখৰ আৰু শিৱসাগৰ প্ৰগতি শাখাসমূহৰ দ্বাৰা জাষ্টিছ বিল এল সংসাৰীয়া ফাউণ্ডেশ্যনৰ সহযোগত আয়োজন কৰা 3দিনীয়া বিনামূলীয়া কৃত্ৰিম অংগ আৰু কেলিপাৰ শিবিৰৰ আজি সমাপ্তি ঘটিল। শিবিৰটো গুৱাহাটীৰ নাৰায়ণনগৰৰ হাৰিয়ানা ভৱনত অনুষ্ঠিত হৈছিল। শিবিৰৰ সমাপ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাগ নিউজৰ প্ৰধান সম্পাদক প্ৰশান্ত ৰাজগুৰু, NCCS CDAৰ সহায়ক নিৰ্দেশক শ্ৰী অৰুণ কে ৰামটেকে আৰু পূৰ্ব প্ৰাদেশিক সভাপতি শ্ৰী ৰিতেশ খাতে অনুষ্ঠানত উপস্থিত আছিল। অনুষ্ঠানটি পৰিচালনা কৰে গুৱাহাটী গ্ৰেটাৰ শাখাৰ যুৱশেখৰ জাজুদিয়া আৰু গুৱাহাটী অমৃত শাখাৰ ববিতা আগৰৱালে। জাষ্টিছ BL সংসাৰীয়া ফাউণ্ডেশ্যনৰ পক্ষে শ্ৰী বিজয় জি সংসাৰীয়াই অনলাইন মাধ্যমেৰে নিজৰ উপস্থিতি প্ৰক্ষেপ কৰিছিল। ফাউণ্ডেশ্যনৰ নিকট সহযোগী অধিবক্তা মৃণাল চৌধুৰী আৰু ডাক্তৰ বিমল বৈশ্য উপস্থিত থাকি লাভাৰ্থীসকলক সন্মান যাচিছিল। আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে আমি কৃত্ৰিম অংগৰ লাভাৰ্থীসকলৰ সৈতে উপস্থিত সকলো মহিলাক তেওঁলোকৰ অৱদানৰ বাবে সন্মানিত কৰা কথা পৰিচালনা সমিতিয়ে ব্যক্ত কৰে। শিবিৰত মুঠ 65টা কৃত্ৰিম অংগ আৰু কেলিপাৰ প্ৰদান কৰা হৈছিল। লাভাৰ্থীসকলে মঞ্চৰ এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু নিজৰ জীৱনত হোৱা ধনাত্মক পৰিৱৰ্তনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছিল। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এইটো আমাৰ নিজৰ মাৰোৱাৰী যুৱ মঞ্চৰ পৰাই গোটেইখিনি আয়োজন কৰা হৈছে আৰু এইটো আমি নিজাকে কৰি আছো। আমি চৰকাৰৰ পৰা যিখিনি আমি পাৰিছো মানুহসকলৰ জানাটো মানে সেইটো জানিব লৈছো, আমি খবৰটো লৈছো যে কাৰ কাৰ প্ৰয়োজন আছে, সেই লিষ্টটো আমি চৰকাৰৰ পৰা নিশ্চয় লৈছো। যিহেতু আমি পটককে বিচাৰাটো অলপ মুস্কিল হৈ যায় কাৰ কাৰ প্ৰয়োজন, আমি বিচাৰিম আপোনালোকে নিউজৰ জৰিয়তে বস্তুটো যিহেতু আৰু সকলো মানুহে জানিব পাৰে, যদি যিমান বেছি মানুহে এইটো লাভটো ল'ব পাৰে সেইখিনি আপোনালোকে সহযোগ কৰক। মাৰোৱাৰী যুৱ মঞ্চৰ এপ আছে, সেই এপটো ইনষ্টল কৰিলে তাৰ পৰা আমাক যোগাযোগ কৰিব পাৰিব, প্লাছ আমি নম্বৰ এটা দি দিম, সেই নম্বৰতো আপুনি কল কৰি ল'ব পাৰিব আমাৰ মেম্বাৰ্ছ। এপটো বিষয়ে এইটো এপত নম্বৰত কণ্টেক্ট কৰিলে এপ বেছ নম্বৰ হয়, এপতে জনাই যাব। ধন্যবাদ। গুৱাহাটীৰ গোটেইখিনি শাখা মিলি পেলাই এইটো পাতিছো, যিটো কেলিপাৰৰ কেম্প। এইটো আমি পাতিছিলো 7 তাৰিখৰ পৰা 9 তাৰিখলৈকে মাৰ্চৰ হাৰিয়ানা ভৱনত পতা হৈছে। এইটো চলি আছে আমাৰ 7 তাৰিখৰ পৰা। আমি বহুকেইজন মানুহক, বিকলাংগ মানুহ যিমান আছে, আমাৰ দিব্যাংগ মানুহ যিমান আছে, সকলোকে আমি এইটো কৰিছো। এতিয়ালৈকে আমি 70ৰ ওপৰত কৰি লৈছো আৰু বহুত কেইজন মানুহ যদি এতিয়া আহে আমি এতিয়াও কৰিবলৈ ৰেডি আছো। এতিয়ালৈকে 70ৰ ওপৰতে হৈছে। এতিয়া আজিতো সঠিক ডাটাটো কোৱাটো অলপ সম্ভৱ নহয়, যিহেতু আমাৰ প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত আমি ক'ব পাৰিম। আমি কেলিপাৰ কেম্পটো আৰম্ভ কৰিলো যোৱা 7 মাৰ্চৰ পৰা আৰু 3 দিনীয়া আমাৰ এই কেম্পটো আছিলে। এই কেম্পৰ জৰিয়তে আমি যোনখিনি ডিফাৰেণ্টলি এবল মানুহখিনি আছে, কিছুমানৰ হাত নাই, ভৰি নাই, মানে কিবা এটা কাৰণত যদি তেখেতে লষ্ট হৈ গৈছে এইবিলাক লিমখিনি, সেই লিম আমি লগাবলৈ এইটো কেম্পটো আয়োজন কৰিছিলোঁ। আৰু এইটো যুৱ মঞ্চত আমি বহুত more than 35 yearsৰ পৰা আগতে আমি 35 বছৰ আগতে এই কেম্পটো আৰম্ভ কৰিছিলোঁ আৰু এতিয়ালৈকে আমি 1.5 লাখতকৈ বেছি মানুহজনৰ লগত এইটো কেম্প আমি মানে কৃত্ৰিম অংগটো লগাব পাৰিছোঁ। আজি আমি 65টাতকৈ বেছি মানুহখিনি আমি আজি লিমটো লগাইছোঁ। মানুহখিনি গোটেই আমাৰ অসমৰ পৰা আহিছে আৰু মেঘালয়ৰ পৰা মানুহ আহিছে। গোটেই নৰ্থ ইষ্ট আমি কভাৰ কৰিছিলোঁ। আমাৰ অলমষ্ট গোটেই নৰ্থ ইষ্টৰ পৰা মানুহ আহিছে আৰু এই কেম্পৰ জৰিয়তে আমি আশা ৰাখিছোঁ যে আমি গোটেই নৰ্থ ইষ্টৰ যিমানখিনি ৰাজ্য আছে তেখেতৰ লগত আমি হেৰি কৰিব পাৰোঁ। আৰু আমি আশা কৰিছোঁ যে আপোনাৰ নিউজ চেনেলেদি, নিউজৰ মিডিয়া থ্ৰুৱেদি আমি বহুতখিনি মানুহ যোনে গম নাপায় যে এনেকুৱা কিবা এটা কেম্প হয়, এনেকুৱা কিবা এটা পৰিযোজনা আছে যাতে এই লিমখিনি আমি লগাব পাৰোঁ আৰু আমি সফল হ'ব পাৰোঁ কিবা এটা কৰিব কাৰণে। এইটো কাৰণে আমি এই কেম্পটো আয়োজন কৰিলোঁ আৰু আশা ৰাখিছোঁ যে আমি আগতো আৰু বেছিকে বেছি মানুহখিনি এইটো লিমটো আমি লগাব পাৰোঁ।